হেল্ল' ফ্ৰেণ্ডছ সকলে এম বি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেল দেখি সকলোৱে ভাবিছে যে কেইবাটাও ভাল খবৰ কি বাৰু মই গোটেইকেইটা এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম কথাটো হ'ল যে অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে সকলো কেণ্ডিডেট ল'ৰা ছোৱালী সাজু হৈ আছিল যে কেতিয়া হ'ব ইণ্টাৰভিউ ফিজিকেল টেষ্ট অসম পুলিচৰ। জুন জুলাইত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি থৈছে। কেইবাবাৰো এতিয়ালৈকে ঘোষণা কৰিছে জুন জুলাই মাহতে এই অসম পুলিচৰ ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। তাৰ কাৰণে সকলোৱে ৰানিং লং জাম্প এৰি নিদিব, সকলোৱে প্ৰেক্টিচ কৰি থাকক। জুন জুলাইতে আৰম্ভ হ'ব। আৰু ইয়াৰ পিছৰ ভাল খবৰটো হৈছে যে যিসকলে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত ভৰ্তি জইনিং কৰিছে আৰু যিসকলে এইবাৰ নতুনকৈ অগ্নিবীৰত এপ্লাই কৰিছে সেইসকল কেণ্ডিডেটৰ কাৰণেও ভাল খবৰ। যিসকলে যোৱা বছৰ অগ্নিবীৰত চাকৰি পাইছিলে সেইসকল কেণ্ডিডেট আৰু যিসকলে এইবাৰ এপ্লাই কৰিছে সেইসকলৰ কাৰণেও ভাল খবৰটো হৈছে যে অগ্নিবীৰত 4 বছৰ চাকৰি কৰি আহি যদি অসম পুলিচত ইণ্টাৰভিউ দিয়ে, অসম পুলিচত তেখেতসকলে 10% ৰিজাৰ্ভেশ্যন পাব। সেই অগ্নিবীৰ কেণ্ডিডেটসকলে এই নিয়মটো লাগু থাকিব। এইবাৰ যিসকলে অগ্নিবীৰত ভৰ্তি হ'ব সেইসকলেও যদি আকৌ 4 বছৰ পিছত আহি অসম পুলিচত চাকৰি কৰিম বুলি ভাবে তেখেতসকলে 10% ৰিজাৰ্ভেশ্যন পাব সেই অগ্নিবীৰ জোৱানসকলে। গতিকে অগ্নিবীৰৰ ভাল খবৰটো হৈছে এইটোৱেই। আৰু 3 নম্বৰ খবৰটো হৈছে যে যিসকলে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত এপ্লাই কৰিছে সেইসকলৰ কাৰণেও এটা ভাল খবৰ আছে। অসম পুলিচৰ তৃতীয় চতুৰ্থ বৰ্গৰ পদত যোনে যোনে এপ্লাই কৰিছে আৰু যিসকলৰ ঘৰত চৰকাৰী চাকৰি কৰা এজনো ব্যক্তি নাই, সেইসকল কেণ্ডিডেটে তৃতীয় চতুৰ্থ বৰ্গৰ পদত 5% ৰেহাই পাব, 5% ৰিজাৰ্ভেশ্যন পাব। তৃতীয় চতুৰ্থ বৰ্গত যিসকলৰ ঘৰত এজনো চৰকাৰী চাকৰিয়াল নাই সেইসকলে 5% ৰিজাৰ্ভেশ্যন লাভ কৰিব। গতিকে প্ৰথম ভাল খবৰটো হৈছে যে অসম পুলিচৰ ইণ্টাৰভিউ জুন জুলাইত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰি থৈছে আৰু জুন জুলাইতে আৰম্ভ হ'ব বুলি সকলোৱে প্ৰেক্টিচ কৰি থাকক। আৰু অসম চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গত চাকৰিত যিসকলে এপ্লাই কৰিছে সেইসকলে 5% ৰিজাৰ্ভেশ্যন পাব। যিসকল কেণ্ডিডেটৰ যিসকল ল'ৰা ছোৱালীৰ ঘৰত এজনো চৰকাৰী চাকৰিয়াল নাই সেইসকলে 5% ৰিজাৰ্ভেশ্যন লাভ কৰিব। আৰু যিবোৰে আগতে অগ্নিবীৰত চাকৰি পাইছে যোৱা বছৰত আৰু এইবাৰ যিসকলে পাব সেইসকলে 4 বছৰ পিছত যদি অসম পুলিচত আহে চাকৰি কৰিবৰ কাৰণে তেখেতসকলে 10% ৰিজাৰ্ভেশ্যন লাভ কৰিব। এই তিনিটা হৈছে ভাল খবৰ। ফ্ৰেণ্ডছসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ আগতীয়াকৈ পাই থাকিবলৈ। ধন্যবাদ।